ৰৈ ৰৈ বিনালে ছবিখন এতিয়াৰে পৰা সামাজিক মাধ্যমত উপলব্ধ কত কেনেকৈ আপোনালোকে ৰৈ ৰৈ বিনালে ছবিখন সম্পূৰ্ণৰূপে চাব পাৰিব সবিশেষ এই ভিডিঅটোৰ শেষলৈকে মই আপোনালোকক জনাম আশা কৰিছো ভিডিঅটো আপোনালোকে শেষলৈকে চাব আপোনালোকে ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে বহুতে আশা কৰি আছে বহুতে টিকট কাটিম বুলি ভাবিও তেওঁলোকে টিকট কাটিব পৰা নাই কাৰণ হাউসফুল হৈ আছে সিনেমা হলত হাউসফুল হৈ আছে টিকট সংগ্ৰহ কৰিবলৈ বহুতে অপেক্ষা কৰিছে বহু দিনলৈ অপেক্ষা কৰিব লগা হ'ব পাৰে কাৰণ সিনেমা হলত ইতিমধ্যে হাউসফুল হৈ আছে ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে মানুহৰ হেতা ওপৰা লাগিছে হলত ভৰি দিবলৈ জেগা নোহোৱা হৈ পৰিছে বৰ্তমান সময়খিনিত ইমানেই মানুহৰ ভিৰ হৈছে কাৰণ জুবিন গাৰ্গৰ এখন হৈছে শেষৰ ছবি গতিকে জুবিন গাৰ্গক শেষৰ বাৰৰ কাৰণে সকলো জুবিন অনুৰাগী অসমৰ প্ৰত্যেকজন মানুহে জুবিন গাৰ্গক শেষৰ বাৰৰ কাৰণে চাইছে শেষৰ বাৰৰ কাৰণে উপলব্ধি কৰিছে যে জুবিন গাৰ্গ আকৌ আমাৰ মাজত আছে জুবিন গাৰ্গে কায়িকভাৱে আমাৰ মাজত নাই হেয়া কথা উপলব্ধি বহুতে এইখিনি সময়ত কৰিবই পৰা নাই ৰৈ ৰৈ বিনালে ছবিখন যেতিয়া চাব সকলোৱে ভাবিব যে জুবিন গাৰ্গ সঁচাকৈ কিবা নহয় কিবা এটা ৰূপত আমাৰ মাজত আছে কিন্তু সেই ছবিখন ৰৈ ৰৈ বিনালে ছবিখন যেহেতু সিনেমা হলত ৰিলিজ দিয়া বেছি দিন হোৱা নাই কিন্তু ইমান সোনকালে কিহৰ কাৰণে সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে ছবিখন উপলব্ধ হ'ল হেয়াও এক ডাঙৰ প্ৰশ্ন নহয়নে মই সকলোখিনি কথা আপোনালোকক সবিশেষ ভালকৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম যেহেতু জুবিন গাৰ্গৰ বহু সপোনৰ ছবি জুবিন গাৰ্গ যেতিয়াই আমাৰ মাজত আছিল তেতিয়াই জুবিন গাৰ্গে সুবিধা পালে এই ছবিখনৰ বিষয়ে কৈছিল জুবিন গাৰ্গে সম্পূৰ্ণ 100% দিছিল ছবিখনৰ নামত সকলো তেওঁ হিয়া উজাৰি এই ছবিখনতে অভিনয় কৰিছে জুবিন গাৰ্গে অসমৰ যে সাংস্কৃতিক জগত হে সাংস্কৃতিক জগতখন প্ৰত্যেকটো সময়তে চহকী কৰি লৈ যোৱাৰ কাৰণে চিন্তা কৰিছিল আৰু তেওঁ যেনেকৈ ভাবিছিল তেনেকৈ তেওঁ অসমৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে সংগীতৰ ক্ষেত্ৰতে হওক অভিনয়ৰ ক্ষেত্ৰতে হওক বা সকলো ফালৰ পৰাই জুবিন গাৰ্গে চহকী কৰি থৈ গৈছে অসমৰ এই সাংস্কৃতিক জগত যদি জুবিন গাৰ্গ নহলহেঁতেন তেতিয়াহ'লে আমাৰ এই অসমৰ সাংস্কৃতিক জগতখন আজিও চাগে বহু দূৰ পিছ পৰি থাকিব লগা হ'লে বহু দূৰ পিছুৱাই গ'লহেঁতেন জুবিন গাৰ্গৰ কাৰণে আজি ইমানখিনি সম্ভৱ হৈ উঠিছে আৰু জুবিন গাৰ্গৰ যিসমূহ ছবি আপোনালোকে ইতিমধ্যে হলত আগতে চাইছে হেয়া ডক্টৰ বেজবৰুৱাই হওক বা মিছন চাইনাই হওক যিবোৰ জুবিন গাৰ্গৰ ছবি সেই ছবিসমূহ আপোনালোকে উপভোগ কৰিছে কিন্তু এইবাৰ যিখন ছবি এই ছবিখন সম্পূৰ্ণকৈ বেলেগ আগৰ ছবিবোৰতকৈ কাৰণ আগৰ ছবিবোৰ যেতিয়া সিনেমা হলত ৰিলিজ দিয়া হৈছিল অনুৰাগীৰ মাজত জুবিন গাৰ্গ নিজেই গৈছিল নিজেই গৈ জুবিন গাৰ্গে বাৰ্তালাপ কৰিছিল ছবিখন চাই আপোনালোকে কেনেকুৱা পাইছে জুবিন গাৰ্গে নিজে প্ৰমোচন কৰিছিল কলেজত গৈ জুবিন গাৰ্গে প্ৰমোচন কৰিছিল তেওঁৰ সিনেমাসমূহৰ কাৰণে কিন্তু এই ছবিখনৰ কাৰণে জুবিন গাৰ্গে প্ৰমোচন কৰিব লগা হোৱা নাই কোনো এজন ব্যক্তিয়ে কিন্তু এই সিনেমাখনৰ নামত ৰৈ ৰৈ বিনালে ছবিখনৰ নামত প্ৰমোচন কৰা নাই মানুহে জুবিন গাৰ্গক ভাল পায় কাৰণে জুবিন গাৰ্গে অসমবাসীৰ কাৰণে যিখিনি দি থৈ গৈছে অসমখনৰ কাৰণে জুবিন গাৰ্গে যিখিনি কৰিছে তাৰ কাৰণেই কিন্তু এতিয়া প্ৰত্যেকজন জুবিন গাৰ্গ অনুৰাগীয়ে অসমৰ প্ৰত্যেকজন মানুহে ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে সিনেমা হললৈ দৌৰ মাৰিছে টিকট সংগ্ৰহ কৰিছে ভিৰৰ মাজত তেওঁলোকে টিকট সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুতে টিকট সংগ্ৰহ কৰিব নোৱাৰি তেওঁলোকে হতাশাত ভুগিব লগা হৈছে একমাত্ৰ জুবিন গাৰ্গৰ এই ছবিখন চাবৰ বাবে কি আছে জুবিন গাৰ্গৰ এই ছবিখনত যেহেতু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই জুবিন গাৰ্গৰ অভিনয় আৰু আপোনালোকে দেখা নাপায় জুবিন গাৰ্গৰ নতুন সৃষ্টি আপোনালোকে আৰু কেতিয়াও নাপায় সেইবাবে অসমৰ প্ৰত্যেকজন মানুহে জুবিন গাৰ্গৰ যে সপোন জুবিন গাৰ্গৰ এই সিনেমাখনক লৈ যি সপোন আছিল অসমীয়া চলচ্চিত্ৰ জগতটো আগুৱাই লৈ গতিকে অসমৰ প্ৰত্যেকজন মানুহে জুবিনৰ সপোনক সাৰ্থক কৰিবৰ কাৰণে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে জুবিন গাৰ্গৰ শেষ অভিনয় চাবৰ কাৰণে সিনেমা হলত হেতা ওপৰা লগাইছে আৰু এতিয়া মই আপোনালোকক খুলি ক'ব বিচাৰিছো আচলতে ক'ত আপোনালোকে জুবিন গাৰ্গৰ এই সিনেমাখন মই যে কোনো সামাজিক মাধ্যমত উপলব্ধ হৈছে সামাজিক মাধ্যমত আপোনালোকে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাব পাৰিব কাণ্ডজ্ঞানহীন একাংশ মানুহে কি কৰিছে বাৰে বাৰে সিনেমাখনৰ সকলোৱে পৰিচালকে হওক যিসকল কৰ্মকৰ্তা আছিল সকলোৱে জুবিন অনুৰাগীৰ প্ৰত্যেকজনে কৈ আছে সকলোৱে হাতজোৰ কৰি অনুৰোধ কৰি আছে যে এই সিনেমাখনৰ নামত পাইৰেচি নকৰিব যদিহে আপোনালোকে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হয় তেতিয়াহ'লে কেতিয়াও কিন্তু সিনেমা হলত গৈ সিনেমা হলত আপোনালোকে হলৰ ৰেকৰ্ডিং কৰি ছবিখন আপোনালোকে সামাজিক মাধ্যমত আপলোড নকৰিব সকলোৱে হাতজোৰ কৰি অনুৰোধ কৰিছে আগতে বহুত সিনেমা তেনেকুৱা পাইৰেচি কৰিছিল বহুতেই তেনেকৈ সিনেমা হলত গৈ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত এৰি দিছিল সেইখিনি ক্ষেত্ৰত মানুহে ইমান কঠোৰ হোৱা নাছিল কিন্তু জুবিন গাৰ্গৰ এই ঘটনাটোত জুবিন গাৰ্গৰ যেতিয়া আমাৰ মাজত নোহোৱা হৈ কৰিছে কাৰণ জুবিন গাৰ্গে পাইৰেচিৰ বিৰুদ্ধে প্ৰত্যেকটো সময়তে মাত মাতি আহিছে সামাজিক মাধ্যমত এটা ভিডিঅ' আপলোড হৈছে সেইটো মিছন চাইনাৰ ক্ষেত্ৰত চাগে মিছন চাইনাৰ যেতিয়া ছবিখন তেতিয়া হলত ৰেকৰ্ডিং কৰি তেতিয়া জুবিন গাৰ্গ কেনেকুৱা তেওঁ খঙত জ্বলি উঠিছিল আপোনালোকে হয়তো সামাজিক মাধ্যমত সেই ভিডিঅ'টো দেখিছে কিন্তু এতিয়া একাংশ কাণ্ডজ্ঞানহীন মানুহে কি কৰিছে জুবিন গাৰ্গৰ সেই সপোনক এটা সাৰখাৰ কৰি দিব বিচাৰিছে তেওঁলোকে হলত গৈ ছবিখন উপভোগ কৰিছে উপভোগ কৰি হলত তেওঁলোকে ছবিখন ৰেকৰ্ড কৰিছে ৰেকৰ্ড কৰি সামাজিক মাধ্যমত এৰি দিছে সামাজিক মাধ্যমত এৰি দিয়াৰ লগে লগে মানুহে সেই ছবিখন উপভোগ কৰিছে গতিকে
তেওঁলোকক যি ধৰণে শাস্তি দিব লাগে সেই কাণ্ডজ্ঞানহীন মানুহখিনিক বাৰে বাৰে অনুৰোধ কৰি থকাৰ পিছতো বাৰে বাৰে তেওঁলোকক সকীয়াই দিয়াৰ পিছতো যিসকলে শুধৰণি নহয় যিসকলে শুধৰণি হ'বলৈ চেষ্টা নকৰে আচলতে প্ৰকৃততে তেওঁলোক জুবিন অনুৰাগী নহয় তেওঁলোকে সামাজিক মাধ্যমত ভিউজ গোটাবৰ কাৰণে সামাজিক মাধ্যমৰ পৰা টকা গোটাবৰ কাৰণে তেওঁলোকে চিনেমা হললৈ গৈ চিনেমাখন ৰেকৰ্ড কৰি সামাজিক মাধ্যমতে গতিকে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা যাক প্ৰত্যেকজন জুবিন অনুৰাগীয়ে তেওঁলোকৰ যেতিয়া তেওঁলোকে সামাজিক মাধ্যমত সেইবোৰ দেখা পায় তেওঁলোকৰ একাউণ্ট চেকাউণ্ট দেখা পায় আপোনালোকে ৰিপৰ্ট মাৰক লগে লগে তেওঁলোকক চাফা কৰি দিয়ক সামাজিক মাধ্যমত যাতে দ্বিতীয়বাৰলৈ তেওঁলোকে এইদৰে দবদবাই থাকিব নোৱাৰে লগতে আইনগত ব্যৱস্থা লওক তেওঁলোকৰ ওপৰত আৰু আপোনালোকেও যদি তেনেকুৱা ছবিসমূহ দেখিছে গতিকে তেনেকুৱা ছবি মানে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন যদি আপোনালোকে সামাজিক মাধ্যমত দেখিছে সেইসমূহ যদি দেখা পাইছে তেতিয়াহ'লে লগে লগে আপোনালোকে ৰিপৰ্ট কৰক লগে লগে চেনেলটো শেষ কৰি দিয়ক আৰু আইনী ব্যৱস্থা লওক এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ গতিকে এনেধৰণৰ বহু ভিডিঅ' ৰৈ ৰৈ বিনালে ছবিখনৰ বহু ভিডিঅ' ইতিমধ্যে কিন্তু বহুতেই সামাজিক মাধ্যমত আপলোড কৰি আছে মই সেইকাৰণে কৈছোঁ যে ৰৈ ৰৈ বিনালে ছবিখন এতিয়া সামাজিক মাধ্যমত উপলব্ধ আপোনালোকে ৰৈ ৰৈ বিনালে ছবিখন সামাজিক মাধ্যমতে উপভোগ কৰিব পাৰিব কিন্তু সেয়া কাম আপোনালোকে কেতিয়াও নকৰিব আপোনালোকে দুদিনমান দেৰিকৈ হওক আপোনালোকে কষ্ট কৰক দুদিনমান অপেক্ষা কৰক তাৰ পিছত হ'লেও আপোনালোকে চিনেমা হলত যাওক আৰু জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন আপোনালোকে উপভোগ কৰক এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম নতুন কিছু খবৰে নতুন কিছু তথ্যৰে ধন্যবাদ